নমস্কাৰ সকলোকে। আজিৰ ভিডিঅ'টো শিক্ষাগুৰুসকলে ভালদৰে চাব আৰু আনক জনাৰ বাবে শ্বেয়াৰ কৰিব। যিসকলে শিক্ষা সেতু এপত TARL-ত বেছলাইন এছেছমেণ্ট কৰিছে তেওঁলোকে মিডলাইন এছেছমেণ্ট কেনেকৈ কৰিব তাৰ বাবে লেটছ গো স্ক্ৰীন। সকলোকে ধন্যবাদ। এপত মিডলাইন এছেছমেণ্ট কৰাৰ বাবে আপোনালোকে শিক্ষা সেতু এপত আহিব। শিক্ষা সেতু এপ অ'পেন কৰি আপোনালোকে তলৰ ফালে TARL ইয়াতে ক্লিক কৰিব। ইয়াতে ক্লিক কৰাৰ পিছত আপোনালোকে চাব পাৰিব বেছলাইন এছেছমেণ্ট যে কৰিছিলে ইয়াতে ভিউ কৰি চাব পাৰিব। এইটো ভিউ ডিটেইলছ মানে 3 to 5 লৈ কৰা আছে। কিবা এডিট কৰিব লগা আছে নাই, ডেটটো পাৰ হৈ গৈছে। এনেকৈ কৰাৰ পিছত আপোনালোকে যে বেছলাইন এছেছমেণ্ট কৰিছিল ঠিক তেনেদৰে মিডলাইন এছেছমেণ্টটো কৰিব পাৰে। এনেকৈ মই কৰি দেখুৱাইছোঁ, ক্লাছ 3 কৰি দেখুৱাইছোঁ। গো টু এছেছমেণ্ট। এটা আপোনালোকৰ ৱৰ্ডত 2, প্লেগ্ৰাফত 7, ষ্টৰীত 2, বনাছাম মই 3 বা 2 দিব পাৰে, দিলে হয়। গো টু এৰেথমেটিক। এৰেথমেটিকত যাব, ইয়াতে এৰেথমেটিকত যাব, এৰেথমেটিক ঠিক আছে। 2 সাবসেট 7 আৰু 3 কি মানে তো ওকে। সেভ। এতিয়া নেক্সট ক্লাছ যাব। এনেকৈ আপোনালোকে 3 পৰা 5 লৈ কৰিব পাৰিব। এনেকৈ কৰাৰ পিছত আপোনালোকৰ এইখিনি কৰা হোৱাৰ পিছত আপোনালোকে এনেকৈ বেক কৰিব। বেক কৰি আপোনালোকে আকৌ ইয়াতে আহিব, শিক্ষা সেতু এপত আহিব। আহি আপোনালোকে এইটো 3 টাচ আছে যে ইয়াতে ক্লিক কৰিব। ইয়াতে ক্লিক কৰি আপোনালোকে ডাউনলোড অল ক্লাছেছ ইনফৰমেশ্যন, ডাউনলোড অল ক্লাছেছ তাৰমানে ইয়াতে ই কৰি আপোনালোকে কি আপলোড কৰিলে বা কি ডাটা ভৰালে সব ডাউনলোড কৰিব, না আপলোড কৰিব। এনেকৈ আপলোড অল ক্লাছেছ এনেকৈ কৰিব। আর 3 পৰা 5 লৈ লাগে তো হৈ গ'ল। এতিয়া আপোনাৰ কি হ'ল, ইয়াতে সব গ্ৰীণ থাকিলে ক্লিয়াৰ আছে, কিন্তু ইয়াতে মোৰ এই ক্লাছ 2 বা ক্লাছ 3 এইবিলাক অলপমান ক্লাছ 5 টো গ্ৰীণ আছে, মানে 3 পৰা 5 লৈ মিডলাইন এছেছমেণ্ট কৰিব লাগে তো। গতিকে এনেকৈ দেখালে আপোনালোকে কি কৰিব, জেনাৰেট গ্ৰুপ ডাটা ইয়াতে ক্লিক কৰিব। যদি তাৰমানে ডাটাখিনি আপলোড হোৱা নাই, সম্পূৰ্ণ হোৱা নাই, ইয়াতে ক্লিক কৰাৰ পাছত 10 মিনিট পিছত চেক কৰিব। ইয়াতে চাব এটা অপশ্যন আহিব, ইনফৰমেশ্যন আহিব। কিছুমানে কৰি থ'ব, তাতে আৰু নাপাব, মানে ভিউ কৰিব যাব, মিডলাইন এছেছমেণ্ট কৰি নহ'ব। ইয়াতে আহি ডাউনলোড এই যে ইয়াতে কি হৈছে, ফাইল জেনাৰেশ্যন আণ্ডাৰ প্ৰচেছ, প্লিজ চেক আফটাৰ 10 মিনিট ফিনিছত। এনেকৈ আপোনালোকে কি কয় শিক্ষা সেতু এপত বেছলাইন এছেছমেণ্টৰ দৰে মিডলাইন এছেছমেণ্টটো কৰিব পাৰিব। সকলোৱে শ্বেয়াৰ কৰিব। ধন্যবাদ।